বিলাসীপাৰা মিউজিক ফেষ্টিভেল 2025ত নিশা সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। এইবাৰ উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী। লগতে লণ্ডভণ্ড কৰিলে মঞ্চ তথা মঞ্চৰ বিভিন্ন আচবাবপত্ৰ। বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অপ্ৰীতিকৰ পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে চকী তথা আচবাব। শনিবাৰে নিশা বিলাসীপাৰাৰ INA খেলপথাৰত আয়োজিত কৰা হৈছিল মিউজিক ফেষ্টিভেল 2025। ফেষ্টিভেলত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুম্বাইৰ চিনেমা জগতৰ জনপ্ৰিয় শিল্পী মহম্মদ ফায়েজ আৰু ঋতু পাঠক। চেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰোতা। এই ফেষ্টিভেলত প্ৰৱেশ মূল্য আছিল 2000 টকা, 1000 টকা আৰু 500 টকা। কিন্তু আয়োজক সমিতিৰ বিৰুদ্ধে ধন আদায় নকৰাৰ অভিযোগ অনা হৈছে, যাৰ বাবে নিশা 1 বজালৈকে আমন্ত্ৰিত শিল্পী দুগৰাকী মঞ্চত নুঠে। চাওক, এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে, 2000ৰ পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, ৰাতি 1 বজালৈকে যিটো মূল শিল্পী, সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে, আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে। স্বাভাৱিক কথা, আৰু এইটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন শিল্পী, সেই শিল্পীক পেমেণ্ট কৰিব পৰা নাই, আৰু পেমেণ্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰা নাই। তাৰ বাবে ৰাতি 1 বজালৈকে ৰাইজ ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে। কিন্তু যেতিয়ালৈকে 1 বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে, ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে। আয়োজক সমিতিৰ এনে কৰ্মকাণ্ডত উত্তেজিত হৈ ৰাইজে মঞ্চত থকা হাজাৰ হাজাৰ চকী ভাঙি চুৰমাৰ কৰি পেলায়। এয়াই নহয়, একাংশ উত্তেজিত ৰাইজে নিজৰ পইচা উচুল কৰিবলৈ মঞ্চৰ পৰা চকী মূৰত তুলিও লৈ যায়। বিলাসীপাৰা আৰু ধুবুৰীৰ FH প্ৰডাকশ্যন আৰু হাংগেৰিলেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল। আৰু এই বিলাসীপাৰা মিউজিক ফেষ্টিভেল নাইটৰ আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবে এনে কৰ্মকাণ্ড সংঘটিত হ'বলৈ পালে বুলি অভিযোগ তুলিছে দৰ্শকে। ইয়াৰ সমান্তৰালকৈ মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপাৰাৰ গুণ গৰিমাক ধূলিসাৎ কৰা আয়োজক সমিতিক বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহণাও দিছে। ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে সোধপোছৰ বাবে আয়োজক সমিতিৰ কেইবাজনকো আটক কৰিছে। লগতে ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে। হয়, আজি দেখিবলৈ পাইছোঁ যে আজি 2025ৰ 1 ফেব্ৰুৱাৰীত আমাৰ বিলাসীপাৰাত মহম্মদ ফেয়াজৰ কনচাৰ্ট বিলাসীপাৰাত আয়োজক সমিতিয়ে পাতিছিল। কিন্তু অতি দুখেৰে জনাব বিচাৰিছোঁ যে মহম্মদ ফেয়াজৰ প্ৰগ্ৰামত মহম্মদ ফেয়াজ আহি উপস্থিত নহ'ল। আমাৰ এটা ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি বিলাসীপাৰাবাসীয়ে আমি অনুভৱ কৰি আছোঁ। গৌৰীপুৰৰ পৰা আহি এক্স মিনিষ্টাৰ মহিবুল হকে আহি এই প্ৰগ্ৰামখন উদ্বোধন কৰি থৈ গ'ল, কিন্তু তেওঁৰ ল'ৰা এই আয়োজক সমিতিত আছিলে। আমি দাবী উত্থাপন কৰিছোঁ যে বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰাৰ সাহস ক'ত পালে?